নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, পুনৰবাৰ আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ যে DHS আছাম ৰিক্ৰুইটমেণ্টৰ পুনৰবাৰ আপোনালোকৰ পদ খালী হৈছে। মানে স্বাস্থ্য বিভাগত নতুনকৈ চাকৰি ওলাইছে। আপোনালোকে কেতিয়ালৈকে আবেদন কৰিব পাৰিব, লগতে কিমান পদ থাকিব, সেই সকলো কথা আজিৰ এই ভিডিঅ'ত আমি ডিটেইলত আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। বন্ধু বান্ধৱীসকল, DHFW ৰিক্ৰুইটমেণ্টৰ ANMৰ কাৰণে টোটেল পদ 637টা খালী কৰা হৈছে আৰু অৰ্গেনাইজেশ্যনটো আপোনালোকৰ DHFW। তাৰপিছত এপ্লিকেশ্যন প্ৰচেছটো অনলাইন হ'ব। ষ্টাৰ্ট ডেট 9 ডিচেম্বৰৰ পৰা আৰম্ভণি হ'ব, লগতে লাষ্ট ডেট আপোনালোকৰ 18 ডিচেম্বৰলৈকে থাকিব। ইয়াত আপোনালোকৰ যদি কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰে। বহুত পদ আছে, 637টা পদ, আৰু লাষ্ট ডেটটো হ'ব আপোনালোকৰ 18 ডিচেম্বৰ। তাৰপিছত DHSৰ ফালৰ পৰাও 919টা পদৰ বাবে গ্ৰেড 3ৰ পদ খালী কৰিছে। ইয়াৰ পোষ্ট নেম আপোনালোকৰ গ্ৰেড 3 টেকনিকেল। টোটেল পোষ্ট 919টা আছে। অৰ্গেনাইজেশ্যন DHS। তাৰপিছত এপ্লিকেশ্যন প্ৰচেছ চেম আপোনালোকৰ অনলাইন হ'ব। ষ্টাৰ্ট ডেট 9 ডিচেম্বৰৰ পৰা আৰম্ভণি হ'ব, লাষ্ট ডেট আপোনালোকৰ 18 ডিচেম্বৰ হ'ব। কোৱালিফিকেশ্যন হিচাপত আবেদন কৰিব পাৰে। যদি ইয়াৰ পিছত আপোনালোকৰ কিবা কনফিউজন থাকে তেনেহ'লে তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটা নতুন ইনফৰমেশ্যন লগ পাম। আজিলৈ ধন্যবাদ। জয় অসম।